এতিয়া উৎকট গৰমে জিয়াটো ভগাইছে সাধাৰণ ৰাইজক কিন্তু এই গৰমৰ মাজতেই আমি আজি আহি উপস্থিত হৈছোঁ এক অনাবিল আনন্দ দিব পৰা এটা পৰিৱেশৰ মাজত জীৱনৰ প্ৰায় অৰ্ধ শতাধিক কাল এই হাবিৰ মাজতেই বা এই অৰণ্যৰ মাজতেই পাৰ কৰা এগৰাকী ব্যক্তিৰ কাষত আহি আমি উপস্থিত হৈছোঁ তেখেতৰ নিজা প্ৰচেষ্টাত প্ৰায় কেইবা বিঘাও মাটিত তেখেতে এক অৰণ্যৰ এক উদ্যান আচলতে উদ্যান তেওঁ গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু আজিৰ এই প্ৰতিবেদনত আমি তেখেতৰ পৰা বহু আমি কথা জানিম তেখেতৰ পৰা আমি বহু পৰামৰ্শ আমি ল'ম কেনেদৰে গছ পুলি তথা পৰিৱেশ সুৰক্ষাৰ বাবে তেওঁলোকে বিশেষ পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে প্ৰকৃতিৰ প্ৰতি তেওঁৰ আছে অকৃত্ৰিম ভালপোৱা গছ থাকিলেহে মানুহ থাকিব এই আপ্ত বাক্যশাৰী যেন তেওঁৰ মন মগজত বান্ধি ৰোপণ কৰিছিল ইজোপাৰ পাছত সিজোপা গছপুলি আজিৰ বস্তুবাদী পৃথিৱীত কাৰোৰে বাবে ভাবিবলৈ আহৰি নাই কিন্তু ব্যতিক্ৰমী এইগৰাকী পৰিৱেশ কৰ্মী যোৰহাটৰ উপকণ্ঠৰ গৰুমৰাৰ মাজুলী গাঁৱৰ নিবাসী 58 বছৰীয়া দেহবুঢ়াৰ সংঘৰ্ষৰ কাহিনী শুনি আপুনিও অনুপ্ৰাণিত হ'ব উত্তৰ পশ্চিম যোৰহাটৰ গৰুমৰা মাজুলী গাঁৱৰ দেহবুঢ়া প্ৰয়াত বলুৰাম বৰা আৰু তগৰী বৰাৰ পুত্ৰ দেহবুঢ়াৰ কাহিনীয়ে আমাক শিকায় মানুহ কেৱল ধনেৰে চহকী নহয় মানুহ চহকী হয় মন আৰু কৰ্মৰে দেহবুঢ়াই গছপুলি ৰোপণ কৰিবলৈ অপেক্ষা নকৰে 5 জুন দিনটোলৈ প্ৰতিদিনে গছপুলি ৰুই নিজৰ আৰু সমাজৰ অলক্ষিতে তেওঁ সৃষ্টি কৰিলে এখন সেউজ অৰণ্য মনৰ ধনী দেহবুঢ়াই জনপ্ৰিয়তাৰ কাৰণে গছপুলি নুৰুৱে তেওঁ গছপুলি ৰোপণ কৰে বন্য জন্তুৰ লগতে অমাত চৰাই চিৰিকটিৰ বাবে দেহবুঢ়াই তেওঁৰ 10 বিঘাৰো অধিক মাটিত এখন উদ্যান সৃষ্টি কৰিছে য'ত বনৰীয়া জীৱ জন্তু আহি তাত থাকিব পাৰে আৰু খাব পাৰেহি দেহবুঢ়াৰ উদ্যানত বৰ্তমান সময়ত হৰিণা পহু শহাপহু মেচেকা গুই সাপ নেউল ইত্যাদি জীৱ জন্তুৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই বাস কৰে নিৰ্ভয়ে ঘৰৰ সন্মুখত দেহবুঢ়াই গঢ় দিছে এখন বিশেষ উদ্যান এই উদ্যানত তেওঁ সৃষ্টি কৰিছে পখিলা আৰু মৌমাখিৰ বাহ এই উদ্যানত আছে আন এক বিশেষত্ব উদ্যানখন তেওঁ মুকলি ৰাখিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও যাতে ছাত্ৰ-ছাত্ৰীসকলে আহি হেপা পলুৱাই ফল-মূল খাব পাৰে আমাৰ আজি বিশেষ সম্প্ৰচাৰ মৰ্যাদালৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আচলতে এক অনন্য নিদৰ্শন দাঙি ধৰিছে আপুনি আচলতে আপোনাৰ ঘৰৰ বাসগৃহৰ বাৰীতে আচলতে কেইবা বিঘাও আচলতে আমি ইতিমধ্যে গম পাইছোঁ যে আচলতে এই গোটেই যদি আমি ৰাস্তাইদি যাবলগীয়া হয় প্ৰায় এবেলা সময় আমাৰ লাগিব এইখন বাৰীৰ আমি শেষলৈ পাওঁতে আচলতে প্ৰথম আপোনাৰ পৰিচয়টো আচলতে আমি দৰ্শকসকলৰ বাবে জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী দেহবুঢ়া গৰুমৰা মাজুলী গাঁৱত থাকোঁ মই আৰু ইয়াতে মানে আজি বহুত বছৰৰ পৰা মানে থাকোঁ আৰু মানে আপোনাৰ মুখে ৰাম নাম হাতে কাজ কাম গতিকে মই ৰাতিপুৱাৰ পৰা মানে বেলি ওলোৱাৰ পৰা গধূলিলৈকে বাৰী ঘৰতে সোমাই থাকোঁ আৰু দিনবোৰ সেইদৰে অতিক্ৰম কৰোঁ আৰু এইবোৰ মানে বাৰীত বিভিন্ন ধৰণৰ মোৰ বস্তু আছে চৰাই চিৰিকটি পৰা পখিলা আৰু এইবোৰ মকৰা জাল এৰুৱাই মানে তেওঁলোকৰ লগতে মই খেলিও থাকোঁ আৰু পুলিও ৰুই থাকোঁ বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় মানুহে আচলতে নিজৰ বাবে অহৰি নাপায় আচলতে নিজৰ কামতে ব্যস্ত হৈ থাকে আনৰ কথা ভাবিবলৈ তেওঁলোকে সময় নাপায় বা ইচ্ছাও নকৰে কিছু ক্ষেত্ৰত কিন্তু তেনে সময়তে তেনেস্থলত আপুনি জীৱ জন্তুৰ বাবে নিজৰ বাসগৃহতে নিজৰ মাটিতে আচলতে এখন বিশাল অৰণ্য আচলতে উদ্যান বুলি ক'ব লাগিব উদ্যান আপুনি গঢ়ি তুলিছে আচলতে প্ৰথম প্ৰচেষ্টা যেতিয়া আপুনি লৈছিলে আপুনি কেনেকৈ আচলতে আপোনাৰ প্ৰথম মনলৈ আহিলে সেই প্ৰাৰম্ভিক সময়ছোৱাৰ কিছু কথা আমি জানিব বিচাৰিছোঁ সেইটো মানে মই 3য় শ্ৰেণীত পঢ়ি থাকোঁতে পদ্য এটা পাইছিলোঁ হয় বোলে আপুনি আমাৰ গাঁওখনি অতি শুৱনি গছৰে ভৰা ডাল ভৰি ভৰি ফলে ফুল লাগে কতিপাম তল হয় সেই পদ্যটোৰ পৰাই মই মানে বহুতখিনি অনুপ্ৰেৰণা পোৱাদি পালোঁ আৰু তেতিয়া মই আগত প্ৰথমবাৰত এটা শিলিখাৰ লগত যেনিবা এই পৰিৱেশটো অকণমান আগবঢ়ালোঁ আৰু পিছত গৈ পেলাই মই চিন্তা কৰিলোঁ এই পদ্যটোও পালোঁ সেইটো মতে মই মোৰ বাৰীখনতো চব বস্তুটো ইয়াতেই হ'ব মই বনাবহে লাগে সেই দিনাৰ পৰা মানে আকৌ মনটো বাঢ়ি গৈ থাকিলে তাৰপৰা এইপিনে বুট বৰি পেলাই যাওঁ দেৰগাঁও নাচাই যিমান য'ত যেনেকৈ আছে তাৰপৰা পুলি আনিবলৈ ল'লোঁ মানে সপ্তাহীয়া 30টা 35টাকৈ আনিয়ে থাকোঁ আনি এতিয়া মোৰ বাৰী মানে গোটেই পুৰ হৈ গ'লগৈ পুলি ৰুবলৈ জেগা নাই এতিয়া ইপাৰে সিপাৰে ৰাস্তা পদূলি নামঘৰ ইত্যাদি স্কুলবিলাকত ৰুই থাকোঁ আৰু এতিয়া মানে সেইদৰে মই আছোঁ আৰু সেই দিনটো অতিক্ৰম কৰোঁ যিহেতু আমি ইতিমধ্যে জ্ঞাত হৈছোঁ যে
পৃথিৱীত থকা প্ৰায়খিনি গছে আপোনাৰ আচলতে আপোনাৰ এই বিঘা বিঘা মাটিত থকা আচলতে বাৰীত উপলব্ধ তাৰ কিছু আভাস আমি জানিব বিচাৰিছোঁ দৰ্শকসকলৰ বাবে। এতিয়া মোৰ বাৰীত মানে ধৰি লওক আজাৰ আছে, নাহৰ আছে, শিমলু আছে, চন্দন আছে, আৰু আম, কঁঠাল, লিচু, জামুক, পনিয়ল, আৰু মানে নাহৰ আৰু বগীতৰা, খোৱাল, ঢেৰ বিভিন্ন ধৰণৰ গছ আছে। শাল, শিঙৰি, কহি, আহঁত, বহত ঢেৰ আছে। নিশ্চয়কৈ মই সহযোগী আচলতে মই যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ আচলতে অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আপুনি বন্যপ্ৰাণীৰ বাবে এই আচলতে উদ্যান গঢ়ি তুলিছে। কেনেকুৱা ধৰণৰ বন্যপ্ৰাণী বা বন্য জীৱ জন্তুৰ এই আপোনাৰ উদ্যানলৈ আগমন ঘটে? ইয়াত মানে এইবিলাক শুনিছে, চৰাই চিৰিকটিৰ পৰা গোটেইখন মানে গোটেই ভৰি আছে। আৰু হেৰি বনৰীয়া জন্তু মানে ইখন বাৰীত থাকে, এইখনত চৰাই চিৰিকটিহে বেছি থাকে, পখিলা থাকে, চৰাই চিৰিকটি থাকে। আৰু তাত মানে পহু আছিলে 4টা মই ধৰি ফৰেষ্টত দিলোঁ 4 বছৰ, আৰু লাষ্টত মেচেকে এটা ধৰি দিলোঁ। তাৰপৰা মানে এতিয়াও 3টা আছে পহু। মই বোলো এইবাৰৰ পৰা নধৰোঁ। এদিন তাৰমানে পহুজনে ধৰণে খুব কান্দিলে, মোৰ খুব বেয়া লাগিলে। মই বোলো নহ'ব, এইবাৰৰ পৰা এইবোৰ ভুল নকৰোঁ, আৰু তেওঁলোক আহিব, মোৰ বাৰীতে থাকিব, আৰু মই মানে চাই চিতি থাকিম আৰু সেইটোৱে বুলি ৰাখি আছোঁ এতিয়া বৰ্তমান। এতিয়া আমি বিভিন্ন সময়ত আমি নিজেও ইতিমধ্যে বাতৰি আমি কেতিয়াবা পৰিৱেশন কৰোঁ যে বন্য হস্তীয়ে বিভিন্ন সময়ত আচলতে মানুহৰ উপদ্ৰৱ ঘটায় বা তেওঁলোকে খাবলৈ নাপায়, আচলতে তেওঁলোকে মানে মানুহ থকা ঠাইত তেওঁলোকে অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰে। সেই পৰিৱেশ আচলতে আপুনি ইতিমধ্যে আমি অফ কেমেৰা আচলতে তেখেতেও আমি লগত আমি কথা পাতিছিলোঁ, আৰু তেখেতে ইতিমধ্যে আমাক মন্তব্য কৰিছিলে। সেই ক্ষেত্ৰত আপুনি কি মন্তব্য প্ৰেৰণ কৰিব? সেইটো হ'ল মানে সেইটো ভাল কথাই বাৰু। সেইটো মানে পৃথিৱীখনত আমাৰে নহয়, পৃথিৱীখন মানে সকলোৰে 4মুঠি জীৱৰে পৃথিৱী। আৰু সেই 4মুঠি জীৱ আমি এতিয়া ধ্বংস কৰিছোঁ, গছ কাটি ধ্বংস কৰিছে। মানুহে এতিয়া গছ কটাৰ ফলত কি হৈছে, ভূমিকম্প হৈ গোটেই মানুহ মাৰিছে। হাতী গছ মুকলি কৰি ফৰেষ্টৰবিলাকে চৰকাৰে কৰি থাকে। গতিকে হাতীয়ে মানুহ মাৰিব লৈছে, কাৰণ কি? গতিকে আমাৰ যদি অসমত নিশ্চয় কমে 1.5 কোটি মানুহ আছে, প্ৰত্যেকে যদি দুজোপা এজোপাকৈ গছ ৰুই দিয়াহেঁতেন সিমানখিনি কিজানি নকৰিলেহেঁতেন। আৰু গতিকে এতিয়া মুকলি হ'লেও আৰু তেওঁলোকে খাবলৈ নাপালেতো আহিবই, অত্যাচাৰ কৰিব, খাবই। গতিকে জীৱৰটো চবৰে অধিকাৰ আছে জীয়াই থকা, আৰু পৃথিৱীখনটো আমাৰ কাৰণে নহয়, সকলোৰে কাৰণে, নহয় জানো? নিশ্চয় নিশ্চয়। আচলতে এক সুন্দৰ আচলতে নিদৰ্শন দাঙিছে। মই আগলৈ গৈ থাকিব বিচাৰিম, আৰু কেমেৰা সহযোগী মই যি আগৰ পৰিৱেশ, আচলতে আগৰ পৰা মই পৰিৱেশ কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এয়াই হৈছে আচলতে দেহ বৰা এগৰাকী পৰিৱেশ কৰ্মী। আচলতে প্ৰায় জীৱনৰ অৰ্ধ শতাধিক সময় তেওঁ এই পৰিৱেশৰ এই আচলতে এক শান্তিময় পৰিৱেশ আচলতে যি অনাবিল সুখ দিব পাৰে, সেই সুখময় পৰিৱেশৰ মাজতে তেওঁ ইতিমধ্যে পাৰ কৰিছে। আৰু ইতিমধ্যে তেওঁ অযুত সপোন আচলতে তেওঁ বুকুত বান্ধি এয়া আচলতে তেওঁ এই পৰিৱেশৰ যি উদ্যান, সেই উদ্যান গঢ়ি তুলিছে। আমি তেওঁৰ সৈতে আৰু কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম, আৰু তেওঁ এইদৰে আচলতে দিনটোত আচলতে তেওঁ এই উদ্যানতে এই জীৱ জন্তুবোৰৰ মাজতে তেওঁ আচলতে বিলীন হৈ থাকে। হয়, ইতিমধ্যে সময় আবেলিৰ পৰ হৈছে, আৰু তেখেতে ইতিমধ্যে বাৰীৰ যি কাম কাজ আছে সেই কাম কাজ সামৰি ইতিমধ্যে ঘৰমুৱা হৈছে। আৰু তেখেতৰ লৈ আমি শেষবাৰৰ বাবে এটা আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ। বৰ্তমান দেখিবলৈ পোৱা যায় ৰাস্তা ঘাট বনোৱাৰ নামত বা বিভিন্ন ক্ষেত্ৰত আচলতে বিভিন্ন কাৰখানা বা ঘৰ বনোৱাৰ নামত বিভিন্নজনে ইতিমধ্যে গছ কাটি তাত আচলতে অট্টালিকা বনাইছে। সেই ক্ষেত্ৰত আপুনি তেওঁলোকলৈ কি মতামত দিব, আৰু আপোনাৰ পৰা কি আহ্বান থাকিব তেওঁলোকলৈ? মই আমাৰ অসমবাসী ৰাইজক এইটোৱে অনুৰোধ কৰোঁ, গছ থাকিলেহে মানুহ থাকিব, আৰু গছ নাথাকিলে মানুহ দুনো মানে কোনো জীৱ জন্তুৱেই নাথাকে পৃথিৱীত। সেইকাৰণে গছ কাটিছে, মই ভালেই শুনিছোঁ বাৰু, কাটিলেও কিজানি এজোপা যদি কাটে 10জোপা ৰুলে মই ভাল পাম, কিন্তু এফালৰ পৰা কাটি ধ্বংস কৰিলে কিন্তু মই বৰ দুখ পাওঁ। গতিকে যাতে তেনেকৈ নকৰি সকলোৱে এজোপাকৈ গছ পুলি ৰুলেও গছ মানে বহুতখিনি আমাৰ অসমখন সেউজীয়া হ'ব, বেমাৰ ব্যাধিবিলাক কমিব, আৰু ভাল লাগিব থাকি। হয়,
যিদৰে আপুনি বন্যপ্ৰাণীৰ বাবে আপুনি আচলতে এনেদৰে এটা সংৰক্ষণৰ ব্যৱস্থা কৰিছে বা তেওঁলোকক সুবিধাৰ হোৱাৰ ক্ষেত্ৰত বহু বিঘা আচলতে ভূমিত আপুনি এনেদৰে এক অৰণ্যৰ যি উদ্যান গঢ়ি তুলিছে, সঁচাকৈ আপোনাক ক'ব লাগিব আপোনাৰ এই জীৱন সাৰ্থক হৈছে। আপোনাৰ পৰৱৰ্তী কিবা পৰিকল্পনা আছে নেকি জীৱ জন্তুক লৈ বা পৰিৱেশ সংৰক্ষণক লৈ পৰৱৰ্তী কিবা পৰিকল্পনা আপুনি মনস্থ কৰিছে? পৰিকল্পনা মানে এইটোৱেই কৰিছিলোঁ, মই জীয়াই থকালৈকে গোটেই অসমখনেই সেউজীয়া কৰি ৰাখিম বুলি ভাবিছিলোঁ। আৰু 2 নম্বৰত হৈছে কি, ইয়াত জীৱ জন্তু বহুত আছে, সেইসকলক মই এনে সুৰক্ষা দিম বুলি ভাবিছোঁ পাৰিলে, আৰু ইয়াতো অকণমান ৰাখি পেলাই ৰাইজক দেখুৱাম বুলি ভাবি থৈছোঁ। হয়, আপোনাৰ এই মনোকামনা নিশ্চয় পূৰ্ণতা লাভ কৰক, আমি তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতেই ক'ব লাগিব যে আচলতে দেহ বৰা ডাঙৰীয়া আচলতে জীৱনৰ প্ৰায় অৰ্ধ শতাধিক সময় এই অৰণ্যৰ মাজতে তেওঁ পাৰ কৰিছে, এই অৰণ্য জীৱ জন্তুৰ মাজতে তেওঁ আচলতে সোমাই পৰিছে। কিন্তু আমি ক'ব লাগিব এইখিনিতে ইমানখিনি আচলতে অৰণ্যৰ বিপ্লৱ গঢ়ি তোলাৰ পাছতো আচলতে ৰজাঘৰীয়াৰ একো দৃষ্টি আচলতে তেওঁৰ পৰা নাই বুলি তেওঁ ইতিমধ্যে আমাক ইতিমধ্যে অৱগত কৰিছে। আৰু এগ্ৰিকালচাৰৰ পৰাও যথেষ্ট আচলতে ব্যক্তি বা বিষয়া এওঁৰ ওচৰলৈ আহে যদিও বিভিন্ন প্ৰতিশ্ৰুতি তেওঁক দিয়ে, আৰু কিন্তু তাৰ পাছতে সেই প্ৰতিশ্ৰুতি যেন তেওঁলোক ঘৰমুৱা হোৱাৰ পিছত পাহৰি যায়। আৰু দেহবৰাই আচলতে আমাৰ ওচৰত উল্লেখ কৰিছে এই কথা। সঁচাকৈ ক'ব লাগিব আচলতে এনেকুৱা এটা জীৱ জন্তুৰ বাবে চিন্তা কৰা আচলতে দেহবৰাই এক বিশেষ আৰু এক ব্যতিক্ৰমী পদক্ষেপ তেওঁক দাঙি ধৰিছে। আমি আশা কৰিম এই প্ৰতিবেদনৰ জৰিয়তে এগ্ৰিকালচাৰ বা অসম চৰকাৰৰ এক সুদৃষ্টি তেওঁলৈ প্ৰেৰণ কৰি আৰু আচলতে এই কৃষি বিপ্লৱ যাতে তেওঁ আৰু আগবঢ়াই নিব পাৰে তাৰে এক ব্যৱস্থা যাতে চৰকাৰে কৰে, আমি তাৰে আহ্বান জনাইছোঁ। আৰু আচলতে আমাৰ সাংবাদিকতা জীৱন আচলতে এইখিনিতেই সাফল্য অৰ্জন কৰে যেতিয়া আচলতে আমি এক ইতিবাচক আচলতে বাৰ্তাৰে এনেকুৱা এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আচলতে আমি পাওঁ। আৰু আজিৰ এই প্ৰতিবেদনত আমি এই বাৰ্তালাপৰ বিশেষ আমি ষ্টুডিঅ'ৰ মাজত নহয়, এক অৰণ্যৰ মাজত আচলতে সেউজীয়া পৰিৱেশৰ মাজত জীৱ জন্তুৰ মাজত এই বিশেষ আমি প্ৰতিবেদন আচলতে প্ৰস্তুত কৰিলোঁ। আৰু দেহবৰা ডাঙৰীয়া আচলতে দিনটোৰ প্ৰায় সময় এই অৰণ্যৰ মাজতেই তেওঁ আচলতে পাৰ কৰে। আৰু ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠান আমি ইমানতে সামৰিব বিচাৰিছোঁ। চাই থাকিব কেৱল নিউজ 24 অসম। ধন্যবাদ।